শেহতীয়াকৈ নলবাৰী জিলাখনত 18গৰাকীকৈ লোকৰ দেহত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগ ধৰা পৰাৰ পিছত 13গৰাকীকৈ লোকৰ দেহত জাপানীজ এনকেফেলাইটিছ থকাটো নিশ্চিত কৰিছে নলবাৰী জিলা স্বাস্থ্য বিভাগে। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে নলবাৰী জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ কৈলাশ ডেকা। মই তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম, কাৰণ নলবাৰী জিলাখনত আজিৰ দিনটোলৈকে 3গৰাকীকৈ লোকৰ মৃত্যুমুখত পৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰে 2গৰাকীকৈ লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে এগৰাকী ব্যক্তি জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। মই গোটেই কথাখিনি ছাৰৰ পৰা জনাৰ চেষ্টা কৰিম। ছাৰ, যিহেতু শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগক লৈ বা জাপানীজ এনকেফেলাইটিছক লৈ আপোনালোক যথেষ্ট উদ্বিগ্ন হৈ পৰিছে, বহুখিনি আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে, এতিয়ালৈকে ষ্টেটাছটো কি ধৰণৰ অকণমান যদি জনায়। মই জয়জয়তে ND24 নিউজ চেনেলৰ কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, এইকাৰণে যে একেবাৰে সময় উপযোগী হিচাপে তেখেতসকলে কিছুমান সজাগতাৰ কাৰণে আগবাঢ়ি আহিছে। নলবাৰী জিলা হয় সঁচাকৈ যোৱাবেলিৰ তুলনাত এইবাৰ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অলপমান বেছি হৈছে। এতিয়ালৈকে আমাৰ জিলাখনত সৰ্বমুঠ 18টা AES একিউট এনকেফেলাইটিছ চিনড্ৰম, তাৰমানে কেনেকুৱা হয়, চিমটমেটিক বেছ কৰি ইয়াৰ সূত্ৰটো এনেকুৱা ধৰণৰ, যেতিয়া এজন ৰোগীয়ে যথেষ্ট জ্বৰত ভোগে, সান্নিক উঠে বা তেওঁৰ কনচাছনেছ লেভেলটো বা অজ্ঞান হৈ পৰে, কনচাছনেছ লেভেলটো তললৈ গুচি যায়, ৰেষ্টলেছ হৈ পৰে, তেতিয়া সেই চিমটমবিলাকক জ্বৰৰ লগতে এনকেফেলাইটিক চিনড্ৰম বুলি কোৱা হয়। গতিকে গোটেই নলবাৰী জিলাখনত এতিয়ালৈকে 18জন তেনেকুৱা ৰোগীৰ আমি পাইছোঁ, চিনাক্ত কৰিছোঁ। তাৰ ভিতৰত জাপানীজ এনকেফেলাইটিছ ভাইৰাছৰ বীজাণুটো আমি 13টা কেছত তেনেকৈ আইডেণ্টিফাই কৰিছোঁ। 18গৰাকীৰ 13গৰাকীতে জাপানীজ এনকেফেলাইটিছ থকাটো নিশ্চিত কৰিছে। এতিয়া 18গৰাকী AESৰ ভিতৰত 13গৰাকীৰ গাত আমি জাপানীজ এনকেফেলাইটিছ ৰোগৰ বীজাণু এতিয়ালৈকে ধৰা পেলাইছোঁ। কিন্তু উদ্বেগজনকভাৱে ইয়াৰে 2গৰাকী মৃত্যুমুখতো পৰিছে। হয়, এতিয়া আচলতে তাত এটা কথা আছে, এতিয়া আমাৰ গোটেইকেইটা কেছেই বা বেমাৰীটো আচলতে চিৰিয়াছ হৈ যায়। তাৰ ভিতৰত আমি যি 2গৰাকী এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যুবৰণ কৰা বুলি আমি দেখুৱাইছোঁ, তেওঁলোকৰ কিন্তু কোমৰবিড ষ্টেটাছ, তাৰমানে মানুহ দুজন অলপ বয়সীয়াল আছিল আৰু তেওঁলোকে অন্য বেমাৰতো ভুগি আছিল। প্ৰথমজন বেমাৰী যিজন লখপুৰ এৰিয়াৰ পৰা মৃত্যুবৰণ কৰিছে, তেওঁ আমাক গুৱাহাটী মেডিকেল কলেজে আচলতে সেই ব্যক্তিজনৰ মৃত্যু হৈছে বুলি কৈছে ক্ৰনিক কিডনী ডিজিজৰ কাৰণে। আৰু আচলতে কিডনী ডিজিজটো তেওঁৰ লগতে আছিল, আৰু এনেও মানুহজন কিজানি মৃতপ্ৰায় অৱস্থাত আছিল। সেই সময়তে আকৌ জ্বৰটোৱে দেখা দিলে, এটা কোইনচিডেন্সৰ কথা হয়। আৰু জাপানীজ এনকেফেলাইটিছটো পজিটিভ হোৱাৰ কাৰণে দুয়োটাই লগ লাগি তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিলে। একজেক্টলি 2গৰাকী বেমাৰটো তেনেকুৱা হাৰ্টৰ বেমাৰ আছিল তেওঁৰ, আৰু আচলতে গুৱাহাটী মেডিকেল কলেজৰ পৰা তেওঁ হাৰ্টৰ বেমাৰ। মূল কথাটো হ'ল জাপানীজ এনকেফেলাইটিছ ধৰা পৰা ৰোগীৰ ক্ষেত্ৰত আন ৰোগৰ লক্ষণো বা আন ৰোগো তেওঁলোকৰ দেহত আছিল কাৰণে হয়তো এই ধৰণৰ তেওঁলোকৰ ক্ষেত্ৰত চিৰিয়াছ হ'ব হৈছে। সেইকাৰণে সেইটো ক্ষেত্ৰত আমাৰ আচলতে, যদিও আমি আপোনালোকৰ আগত আমি ক'বলৈ ভয় কৰা নাই যে আমাৰ জাপানীজ এনকেফেলাইটিছ পজিটিভ ওলোৱা 2জন ৰোগী এতিয়ালৈকে মৃত্যুবৰণ কৰিছে, কিন্তু কজ অফ ডেথটো কিন্তু এতিয়ালৈকে সেই 2জন ব্যক্তিৰো জাপানীজ এনকেফেলাইটিছ বুলি দিয়া হোৱা নাই। তথাপিও আমাৰ এইটো এটা আমি অলপ দুৰ্বলতা বুলি ভাবিছোঁ যে জাপানীজ এনকেফেলাইটিছ ৰোগীক আমি 100% বচাব নোৱাৰিলোঁ, 2জন ব্যক্তিৰ মৃত্যুবৰণ কৰিছে। মূল উদ্দেশ্যটো হ'ল ৰাইজক সজাগ আৰু সতৰ্ক কৰা, সেয়েহে আমি এই বাতৰি বা আপোনাৰ ওচৰলৈ আহিছোঁ। আৰু এই ক্ষেত্ৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ যিখিনি লক্ষণ, সেই লক্ষণ যেতিয়া দেখা দিব, তেতিয়া যিসকল ৰোগী থাকিব তেওঁলোকে কি কৰা উচিত? প্ৰথম পদক্ষেপ আচলতে আমাৰ ছাপ'জ ইয়াত দুটামান কথা ক'বলগীয়া আছে। আমি এই 2জন ব্যক্তি চিৰিয়াছ হৈ পেলাই মৃত্যুমুখত পৰিছে, আমি যেতিয়া গুৱাহাটী মেডিকেল কলেজ বা অন্য এখন চিকিৎসালয়ত, প্ৰাইভেট চিকিৎসালয়ত ভৰ্তি হৈ আছে, ট্ৰিটমেণ্ট কৰি আছে, তেতিয়াই কিন্তু আমি গভমেণ্ট ছেক্টৰে গম পাইছোঁ। এইটোৰ কাৰণে আচলতে আমি স্বাস্থ্যকৰ্মীবিলাক কিমান সজাগ নাজানো, কিন্তু আমাৰ কমন পিপলখিনি বা জনসাধাৰণখিনিও কিছু ক্ষেত্ৰত কি কৰে, অকণমান গভমেণ্ট ছেক্টৰৰ ব্যক্তিসকলক দেখুৱাতকৈ প্ৰাইভেট ছেক্টৰক দেখুওৱাৰ কাৰণে অলপমান ইচ্ছুক হৈ পৰিছে, কিবা কাৰণত নাজানো। কিন্তু আমাৰ স্বাস্থ্যকৰ্মীসকল এতিয়া কিন্তু সজাগ হৈ পৰিছে যে যিকোনো
এজন ৰোগী যদি কিবা অকণমান অনাকাংক্ষিতভাৱে অলপমান বেছি জ্বৰত ভোগে তেতিয়াহ'লে যিকোনো প্ৰকাৰে স্বাস্থ্যকৰ্মীৰ ওচৰত চাপিব লাগে আৰু ওচৰৰ চিকিৎসালয়ত দেখুৱাব লাগে। আৰু এই ক্ষেত্ৰত আমি স্বাস্থ্যকৰ্মীসকলকো কৈছোঁ, ৰাইজকো কৈছোঁ, সকলোৱে সহযোগ কৰি যিকেইটা পৰীক্ষা অন্ততঃ মেলেৰিয়াৰ কাৰণে, ডেংগুৰ কাৰণে আৰু এই ভয়াৱহ জাপানীজ এনকেফেলাইটিছৰ কাৰণে তেওঁৰ বিভিন্ন পৰীক্ষা আছে আৰু সেই পৰীক্ষাবিলাক এতিয়া নলবাৰী জিলাতে আমাৰ জিলাতে উপলব্ধ। আমাৰ চিকিৎসকৰ ওচৰলৈ তৎক্ষণাত যাব লাগে। সেইটোৱে কৈছোঁ, আমি অকণমান জ্বৰ হোৱাৰ লগে লগে আমি চিকিৎসকৰ ওচৰত বা চিকিৎসালয়ত আমি গৈ পেলাই দেখুৱাব লাগে বেমাৰটোৱে। ধন্যবাদ জনাইছোঁ। মোৰ লগত বাইদেউ আছে, অকণমান বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপোনালোকে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিভিন্ন শিবিৰ আয়োজন কৰিছে, কি ধৰণে আপোনালোকে আগবাঢ়িছে, কি ধৰণে কি পদক্ষেপ হাতত লৈছে? ধন্যবাদ। এতিয়া যিহেতু ট্ৰেন্সপ্লেণ্টেশ্যন ছিজনটো আৰম্ভ হৈছে, তাৰ লগতে আমাৰ যিখিনি এক্টিভিটিজ হয় এই ভেক্টৰবৰ্ন ডিজিজৰ লগত আমি যুদ্ধ কৰিবৰ কাৰণে, এইখিনি ইতিমধ্যে আমাৰ চলি আছে। প্ৰত্যেক গাঁৱতে, প্ৰত্যেক চুবাতে তেনেকৈ আমাৰ এৱাৰনেছ প্ৰগ্ৰেমবোৰ চলি আছে, ভিলেজ লেভেলত, স্কুল লেভেলত। তাৰপিছত যিবোৰ আমাৰ VHND প্ৰগ্ৰেম হয়, ভিলেজ হেল্থ এণ্ড নিউট্ৰিশ্যন ডে, সেই কেম্পবিলাকতো আমাৰ বাহকজনিত ৰোগৰ ওপৰত সজাগতা সভা চলি আছে। তাৰ লগতে যিবোৰ আঁঠুৱা আমাৰ ঔষধীকৰণ কৰা হয়, যিবিলাক মানুহৰ কমিউনিটি ওন বেডনেট আছে, সেই আঁঠুৱাবোৰো আমি কেম্প কৰি কৰি ঔষধীকৰণ কৰি থকা হৈছে। তাৰ লগতে ধোৱা দিয়া ব্যৱস্থাটো কৰা হৈছে, মেলাথন ফগিং যিটো কৰা হয়। আৰু তাৰ ওপৰঞ্চি আমাৰ যিখিনি স্বাস্থ্যকৰ্মী আছে গাঁৱে ভূঞে, লগতে আশা বাইদেউসকলো, তেওঁলোকে প্ৰত্যেক ঘৰে ঘৰে গৈ মানুহৰ জ্বৰ আছে নেকি, যদি জ্বৰ আছে থিতাতে মেলেৰিয়া পৰীক্ষা কৰা, তাৰপিছত মানুহজন যদি চিৰিয়াছ যেন পাইছে বা ৰেফাৰ কৰিব লগা যেন পাইছে, ডক্টৰৰ লগত যোগাযোগ কৰি তেনেকৈ তেওঁলোকক ৰেফাৰ কৰা হৈছে। গতিকে প্ৰত্যেকটো আমাৰ মানে যুদ্ধ সদৃশ পৰিৱেশতে গোটেইখিনি আমাৰ স্বাস্থ্যকৰ্মী সম্পূৰ্ণৰূপে নামি পৰিছে। আৰু লগতে আমাৰ ইতিমধ্যে যুটীয়া সঞ্চালক মহোদয় ছাৰে আমাৰ ইতিমধ্যে ক'লে, গতিকে আপোনালোকৰ দ্বাৰা এইটোৱে ৰাইজক মানে অনুৰোধ কৰিম যাতে জ্বৰ হোৱাৰ লগে লগে নিজে ফাৰ্মাচী বা ক'ৰবাৰ পৰা নিজে জ্বৰৰ দৰৱ কিনি নাখায়, তৎক্ষণাত যাতে আমাৰ স্বাস্থ্যকেন্দ্ৰ আৰু মেডিকেল অফিচাৰৰ লগত যোগাযোগ কৰে আৰু সেই মৰ্মেহে তেওঁলোকে যাতে নিজৰ চিকিৎসাৰ কাৰণে আগবাঢ়ে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমিও অনুৰোধ জনাম, যিসকল ৰোগীৰ দেহত এই ধৰণৰ লক্ষণ, বিশেষকৈ জ্বৰ যেতিয়া দেখা দিয়ে, তেতিয়া আপোনালোকে যাতে চিকিৎসকৰ কাষ চাপে। কিন্তু এইখিনি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।